জয় মা চামুণ্ডা 27 আগষ্ট 2025 বুধবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো। আজি হৈছে ভাদ মাহৰ শুক্লপক্ষৰ চতুৰ্থী তিথি অৰ্থাৎ আজি গণেশ চতুৰ্থী। গণেশ বাবাৰ জন্মৰ লগত জড়িত এই চতুৰ্থীটো গোটেই ভাৰতবৰ্ষতে বৰ ধুমধামেৰে পালন কৰা হয়। মহাৰাষ্ট্ৰত অতি বেছি ডাঙৰকৈ এই উৎসৱটো উদযাপন কৰা হয় আৰু 11 দিনীয়াভাৱে উদযাপন কৰা হয়। আমাৰ ইয়াতো কৰে, কিন্তু মহাৰাষ্ট্ৰত আটাইতকৈ ডাঙৰকৈ পালন কৰা হয়। গতিকে আজি দিনটো ধৰ আমাৰ 10 তাৰিখ পৰিব আৰু নক্ষত্ৰ থাকিব আজি দিনটো চিত্ৰা নক্ষত্ৰ আৰু কৰণ থাকিব বৃষ্টিকৰণ আৰু ববকৰণ। যোগ থাকিব শুভ যোগ আৰু অভিজিত মুহূৰ্ত আজি নাথাকিব। ৰাহুকালৰ সময় থাকিব দুপৰীয়া 12:22 পৰা 1:59 দুপৰীয়ালৈকে আৰু দিশকুলটো থাকিব উত্তৰ দিশত। আৰু আজিৰ দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি হ'ব 7:22 গধূলিলৈকে কন্যা ৰাশি আৰু তাৰ পিছত যিসকল জন্মগ্ৰহণ কৰিব তেওঁলোকৰ তুলা ৰাশি পৰিব। আজিৰ দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ প্ৰতিহীনা যোগ পৰিব। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ ভিডিঅ'টোৰ শেষত আমি বিশেষ কিবা নহয় কিবা গুৰুত্বপূৰ্ণ কথা আমাৰ জীৱনৰ লগত জড়িত, জগতখনৰ লগত জড়িত বা এষ্ট্ৰলজিৰ লগত জড়িত আমি মেষৰ কাৰণে আজি উৰ্জা স্তৰটো আপোনালোকৰ বঢ়িয়া হৈ থাকিব। উৰ্জা স্তৰটো এনেকুৱা হৈ থাকিব যাতে আপোনালোকে সকলোবিলাক কাম যিটো কাম কৰিম বুলি ভাবিব সেইটো কামতে আপোনালোকে আগবাঢ়িব পাৰিব। আজি আপোনালোকৰ খালি খৰচ বৃদ্ধি হ'ব পাৰে, সেইটোক লৈ অকণমান সাৱধান হ'ব। ধনৰ দিশটো আজি অকণমান বান্ধ কৰি থকা নিচিনা হ'ব। আপোনালোকৰ খৰচ বেছি হ'ব, আহিবলগীয়া ধনবিলাক নাহিব, তেনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক আহিব পাৰে। পৰিবাৰ মধ্যত সন্তুষ্টি আপোনালোকে দেখিবলৈ পাব আৰু প্ৰেমৰ ক্ষেত্ৰতো আজি কোনো বেমেজালি নোহোৱাকৈ দিনটো পাৰ হ'ব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ইমান উন্নত নাই দেখুওৱা আৰু বৈবাহিক জীৱনত উৎকৃষ্ট এটা দিন আপোনালোকে অতিবাহিত কৰিব পাৰিব। দিনটো সময় নাপালেও গধূলিৰ ফাললৈ ইজনে সিজনৰ কাৰণে অকণমান সময় উলিয়াই বহিব, হয়তো একাপ চাহ খাব, নহয়তো আপোনালোকে ঘৰুৱা কিবা কিবি কথা ডিছকাছ কৰিব পাৰে। ল'ৰা ছোৱালীক লগত লৈ বা অন্য সদস্যক লগত লৈও হ'ব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃষ ৰাশিৰ কাৰণে আজি আপোনালোকে ফূৰ্তিৰে আনন্দৰে দিনটো অতিবাহিত কৰিবলৈ চাব, যিমান পাৰে পজিটিভকৈ থাকিবলৈ চাব আৰু লোককো পজিটিভিটি দিবলৈ চেষ্টা কৰিব, নিজেও পজিটিভ হৈ থাকিব। ধনৰ দিশ আপোনালোকৰ বাবে বহুত ভাল নহয়, তথাপিতো আপোনালোকৰ মানসিক স্থিতিটো আৰু স্বাস্থ্যটো ধুনীয়া হৈ থাকিব। আজিৰ দিনটোত কোনো প্ৰব্লেম নাপায় সেই দিশৰ পৰা। প্ৰেমৰ ক্ষেত্ৰত কিন্তু আজি প্ৰব্লেম আপোনালোকে পাব। পৰিবাৰ ক্ষেত্ৰত মধ্যম থাকিব। ব্যৱসায় বাণিজ্যটো আপোনালোকৰ ভালকৈ ফ'কাছটো বনি থাকিব। বৈবাহিক ক্ষেত্ৰত আজি ইমান এটা সুফল নাপাব যেন দেখা গৈছে। যেনেকৈ আপোনালোকে কথাবিলাক ভাবিব তেনেকৈ হয়তো সম্পন্ন নহ'ব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ। এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মিথুন ৰাশিৰ কাৰণে আজি দ্বন্দ্বাত্মক আপোনালোকৰ যিটো নেচাৰ বা অন্তৰ্দ্বন্দ্ব চলি থকা বা বেলেগৰ বিৰোধ কৰা যিটো নেচাৰ সেই বস্তুটোৰ অকণমান কণ্ট্ৰল কৰিব লাগিব। কাৰণ কিছুমান বস্তু বেয়া হয়, বেয়া বুলি আমি জানো, কিন্তু হয়তো সেইটো মুখৰ আগত কৈ দিলে আপোনালোকৰ কিছুমান ক্ষেত্ৰত প্ৰব্লেম আহি যাব পাৰে। বা আপুনি যদি কিবা নহয় কিবা বস্তু চেল কৰে বা মাৰ্কেটিং কৰে বা আপুনি বিজনেছ লাইনত আছে, তেতিয়াও আপোনালোকৰ বিজনেছৰ কাৰণে আপোনালোকৰ কেৰিয়াৰৰ কাৰণে প্ৰব্লেম গুচি আহিব পাৰে। বৈবাহিক দম্পতীসকলে যিসকলৰ বিয়া অলৰেডি হৈ গৈছে, ল'ৰা ছোৱালীৰ মাক বাপেক, তেওঁলোকে ল'ৰা ছোৱালীৰ লগত বেছিকৈ সময় খৰচ কৰিব আৰু ল'ৰা ছোৱালীৰ দিশত কিবা নহয় কিবা পইচা খৰচা হ'ব। আজি পইচা আপোনালোকে বচাম বুলি ভাবিলেও বচাব নোৱাৰিব। পৰিবাৰ মধ্যত বৰ এটা সন্তুষ্টি নাই দেখুওৱা আৰু প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত উৎকৃষ্ট মানদণ্ডৰ ফল দেখা গৈছে। ব্যৱসায় বাণিজ্যত আপোনালোকে যেনেকৈ গ্ৰ'থ কৰিম বুলি ভাবিব, যেনেকৈ কথা বতৰা পাতিম বুলি ভাবিব বা গ'লবিলাক ছেট কৰিম বুলি ভাবিব, আপোনালোকে কৰিব পাৰিব। বৈবাহিকতো আপোনালোকে সম্পূৰ্ণ মানসিক চাপোৰ্ট লাভ কৰিব পাৰিব আৰু আপোনালোকৰ যিটো উৰ্জা স্তৰ এইকেইদিন বনি আছে, বেছিকৈ ভাবি থাকি কাম নকৰাতকৈ কিবা এটা ভাবক, দৃঢ়কৈ ভাবক আৰু কামটো নিশ্চিত ৰূপে কৰি পেলাওক। আপোনালোকৰ আজি ভাগ্যাংকটো হ'ব 4 নম্বৰ। এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে। সেইকাৰণে ধ্যান, যোগ, প্ৰাণায়াম, আধ্যাত্মিকতা এইবিলাকৰ সহায় লৈ পেলাই আপোনালোকে নিজৰ মনটোক কণ্ট্ৰল কৰিব। শৰীৰটোতো কণ্ট্ৰল হৈ থাকে, কিন্তু মনটোক কণ্ট্ৰল কৰা, মনৰ আৱেগবিলাকক কণ্ট্ৰল কৰাটো আপোনালোকৰ কেতিয়াবা বৰ দিগদাৰ হৈ যায়, নোৱাৰেগে। আৰু ধন প্ৰাপ্তিৰ সম্ভাৱনা আজি দেখা গৈছে, ধনক লৈ চিন্তা কৰিব নালাগে। যদি আপোনালোকে নিৱেশো কৰিম বুলি ভাবিছে তেতিয়াহ'লে ধুনীয়াকৈ কৰিব পাৰিব। নিৱেশ য'ত য'ত কৰিব আপোনালোকে তাত ভাল ফল দেখা পাব। পৰিবাৰ মধ্যত আপোনালোকে বিশেষ সন্তুষ্টি আজি নাপাব পাৰে। প্ৰেমৰ দিশতো অত্যন্ত মজবুত স্থিতি দেখা গৈছে। ব্যৱসায় বাণিজ্যত ফল ভাল দেখুৱাইছে আৰু বৈবাহিকতো ভালকৈ দিনটো আপোনালোকে পাৰ কৰিব পাৰিব। আজি আপোনালোকৰ বৈবাহিক ক্ষেত্ৰত নতুন নতুন কিছুমান ফূৰ্তিদায়ক কথা হ'ব পাৰে, যিবিলাকক লৈ আপোনালোকে আত্মসন্তুষ্টি প্ৰকাশ কৰিব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ। এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম। সিংহ ৰাশিৰ কাৰণে আপোনালোকৰ স্বভাৱ চৰিত্ৰবিলাক কেনেকুৱা হৈ আছে বা আপোনালোকে মানুহক কেনেকুৱা বিহেভিয়াৰ কৰে, বাহিৰলৈ ওলাই গ'লে কেনেকুৱা থাকে আপোনালোকৰ ব্যৱহাৰ, ফোনত কেনেকুৱা, ভিতৰত কেনেকুৱা, অন্তৰ মনত কেনেকুৱা, এই কথাবিলাক আপোনালোকে 2-3 দিন ভালকৈ
এনালাইসিস কৰিব এনালাইসিস কৰি পেলাই তাত যদি কিবা অসুধি দেখা পায় সেই বস্তুটোক আপোনালোকে চাফা কৰিবলৈ চেষ্টা কৰিব লাগিব ধন প্ৰাপ্তিৰ সম্ভাৱনা আজি বনিব ধনক লৈ চিন্তা কৰিব নালাগে নিবেশ আদি কৰিব পাৰিব আজি আপোনালোকৰ পৰিবাৰ মধ্যত সন্তুষ্টি থাকিব পৰিয়ালক লৈ পেলাই কোনো চিন্তা কৰিব নালাগে সকলোৱে সমিল মিলেৰে দিনটো পাৰ কৰিব প্ৰেমক লৈ পেলাই উৎসাহ আৰু উদ্দীপনা বনি থাকিব নতুন কিছুমান কথা আলোচনা হ'ব পাৰে তাকে লৈ আপোনালোকে বহুত বেছি এক্সাইটেড হৈ থাকিব পাৰে ব্যৱসায়ত আপোনালোকে লাভ দেখা পাব ব্যৱসায়ৰ গ্ৰোথ দিনক দিনে আপোনালোকৰ বাঢ়িবলৈ ধৰিব বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আপোনালোকে কোনো ধৰণৰ আশা নোহোৱাকৈ আগবাঢ়ি যাব পাৰিব আৰু ব্যৱসায় আৰু মানে কেৰিয়াৰ আৰু বৈবাহিক এই দুটা সামঞ্জস্য বনাই চলাটো বেলেন্স কৰি চলাটো বহুত বেছি দৰকাৰী কোনো এটা বহুত বেছি ভাল নহলেও দুইটাই যদি মোটামুটি ভাল চলি থাকে তথাপিতো মানুহ বহুত শান্তিত থাকিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম কন্যা ৰাশিৰ কাৰণে আজিৰ দিনটোত আপোনালোকে কিছুমান মানসিক চিন্তা মানসিক ব্যাকুলতা এইবিলাকৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰক সেইবিলাকৰ পৰা বাহিৰ ওলাবলৈ চেষ্টা কৰক মানুহে যদি পইচা পাতিৰ কাৰণে কিবা টেনচন লৈ আছে বহুতকে দেখিছে আপুনিও যদি ল'বলৈ ধৰিছে আৰম্ভ যদি কৰি দিছে টেনচন লোৱা টেনচনটো এটা পৰ্যায়ত আপুনি ল'বই লাগিব হা টেনচনটো যদি নলয় তেতিয়াহ'লেও আমি বস্তুবিলাকত অগ্ৰসৰ হ'ব নোৱাৰিম কিন্তু টেনচনটো পজিটিভ হ'ব লাগে নিগেটিভ নহয় কিছুমানে কি কৰে ইমান কৰে যে বস্তুবিলাক ব্লক কৰি দিয়ে তাৰপিছত আকৌ নিজৰ ব্লকেজটো নিজে বহাই লয় গতিকে সেই বস্তুবিলাক আমি কৰিব নালাগে পৰিবাৰৰ ক্ষেত্ৰত ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো আৰু ধনৰ ক্ষেত্ৰতো ৰিলেশ্যন বিলাকৰ ক্ষেত্ৰত আজি পৰিবাৰ মধ্যত বৰ এটা সন্তুষ্টি নাই দেখুৱা প্ৰেমৰ ক্ষেত্ৰত আজি অৱশ্যে আপোনালোকে সুফল পাব যেনেকৈ দিনটো ভাবিছে ইমেজিন কৰিছে তেনেকৈ পাৰ কৰিব পাৰিব ব্যৱসায়ত বিশেষ এটা সুফল নাই দেখুৱা কাৰণ আজি আপোনালোকৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বৰ এটা ফোকাছটো নাই দেখুৱা ঘৰুৱা কথাবিলাক বা প্ৰেমিক প্ৰেমিকাৰ বিষয়ে আপোনালোকে বেছি হয়তো চিন্তা কৰি থাকিব পাৰে নহ'লেতো অদৰকাৰীকৈ আপোনালোকে টাইম কটাব পাৰে বৈবাহিক জীৱনতো আপোনালোকে আজিৰ দিনটো ধুনীয়াকৈ সমিল মিলেৰে দিনটো পাৰ কৰিব দিনটোৰ সমস্যাবিলাক দিনটোৰ ভিতৰতে আলোচনা কৰি পেলাই সমাধানলৈ পাবগৈ আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম তুলা ৰাশিৰ কাৰণে আশাবাদী মানসিকতা আপোনালোকে ৰাখিব লাগিব কিছুমান সৰু সৰু কথা এৰা ধৰাৰ মাজেৰে চলিব লাগিব আৰু কিছুমান কথা সকলো কথা এৰা ধৰাৰ মাজেৰে চলিলেও প্ৰত্যেকটো বস্তুকে ইগনৰ কৰাটো আপোনালোকৰ কাৰণে ভাল নহ'ব বিশ্বাস আৰু আশা এই বস্তুবিলাক আপোনালোকে ধৰি ৰাখিব লাগিব মানুহৰ প্ৰতি বিশ্বাসো ৰাখিব লাগিব আৰু অতি বেছি অন্ধবিশ্বাসো কৰিব নালাগিব গতিকে এই বস্তুবিলাকৰ তুলা ৰাশিৰ মেইন পইণ্টটোৱে হৈছে মেইন বৈশিষ্ট্যটোৱে হৈছে বেলেন্স কৰা গতিকে বেলেন্স কৰি চলিব একো জীৱনত বিশেষ প্ৰব্লেম তেনেকুৱা নাহিব ধনৰ দিশ আপোনালোকৰ বাবে আজি বৰ এটা মজবুত নাই দেখুৱা পৰিবাৰৰ মধ্যত সন্তুষ্টি থাকিব প্ৰেমত মধ্যম স্থিতি দেখুৱাইছে ব্যৱসায় বাণিজ্যত আজি বহুত এটা লাভ নাই দেখুৱা আজি যদি পইচা ব্যৱসায়ত লগায় তেতিয়াহ'লে ঘাটা হ'ব পাৰে বৈবাহিক জীৱনত আপোনালোকে ভালকৈ আগুৱাই যাব পাৰিব আৰু হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনটো মধুৰ বনাই চলিব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিক ৰাশিৰ কাৰণে নিজৰ কিছুমান ভুলৰ কাৰণে আপোনাৰ ৰাস্তাত কিছুমান বাধা উৎপন্ন হ'ব পাৰে কিন্তু সেই ভুলবিলাক শুধৰণি কৰাটো বা ৰিয়েলাইজ কৰাটো যে আপোনাৰ ভুলৰ কাৰণে হৈছে সেইটো বহুত ডাঙৰ কথা আমাৰ সমাজত এতিয়া বেছিভাগ পাৰ্চেণ্টেজ মানুহে 90% মানুহে ভুলটো বেলেগৰ ওপৰত জাপি দিয়ে নিজৰ ভুল বুলি মানি নলয় 10% হে এনেকুৱা মানুহ আছে যি নেকি নিজৰ ভিতৰতে নিজে এনালাইসিস কৰি পেলাই নিজৰ ভুল বুলি মানি লয় এটলিষ্ট মানুহৰ আগতো মানি লয় আৰু নিজে নিজকো মানি লয় সেই নিজে নিজকে মানি লোৱা স্বভাৱটো যেতিয়া আপোনালোকৰ থাকে নহয় তেতিয়া কি হয় শিকাৰ এটা বেলেগ ধৰণৰ এবিলিটি ভিতৰত থাকে সেই মানুহজনৰ মানে কি মোৰ ভুল হৈছে মানে কি মোৰ আৰু শিকিবলৈ বাকী আছে হয়নে নহয় শিকিবলৈ বাকী আছে মই যদি শিকিবলৈ ৰেডি তেতিয়াহ'লে মই ভুল মানিবলৈ ৰেডি আৰু যদি মই শিকিবলৈ ৰেডি ভুলো যদি মই মানিছো তেতিয়াহ'লে মই আগুৱাই যোৱাত বহুত বেছি ৰাস্তা নিয়াৰিকে আমি গৈ থাকিব পাৰিম শৃংখলাবদ্ধভাৱে গৈ থাকিব পাৰিম আৰু ৰাস্তাটো ক্লিয়াৰ পাম বহুত বেছি ব্লকেজ তাত নাথাকে কাৰণ সেই বস্তুখিনি আমি ক্লিয়াৰ কৰি ল'ব লাগিব মানুহে সদায় নিজকে শুদ্ধ বুলি ভাবে নিজৰ প্ৰত্যেকটো বস্তু শুদ্ধ বুলি ভাবে কেতিয়াবা কিবা কথা ভুল হ'ব পাৰে এইটো কোনো ডাঙৰ কথা নহয় মানুহৰ দ্বাৰাইতো ভুল হ'ব আৰু কাৰ দ্বাৰা হ'ব গতিকে এই বস্তুবিলাক আপোনালোকে গুৰুত্ব দিব স্বাস্থ্য আজি বৰ এটা ভাল নাথাকিব ধনৰ দিশটোও বৰ এটা মজবুত আজি নহয় পৰিবাৰতো সন্তুষ্টি থাকিব কিন্তু পৰিবাৰক আপোনালোকে লৈ পেলাই কিছুমান নিগেটিভিটি লৈ লয় নহয় তেনেকুৱা আপোনালোকে নানিব সৰু সুৰা যদি পৰিবাৰত কিবা এটা কথা হৈও গৈছে মেনেজ কৰি ল'ব নিগেটিভিটি নানিব প্ৰেমৰ দিশত আজি আপোনালোকে আগুৱাব পাৰিব যেনেকৈ ইমেজিন কৰিব যেনেকৈ বিচাৰিব তেনেকৈ ৰিলেশ্যনটো চলাই দিব পাৰিব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বিশেষ এটা শুভ ফল আজি নাই দেখুৱা বৈবাহিকত উৎকৃষ্ট মানদণ্ডৰ ফল দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনু ৰাশিৰ কাৰণে মানসিক অসন্তুষ্টি আপোনালোকৰ যদি মাজত আছে বা আপোনালোকে যদি ক্লেশযুক্ত হৈ আছে প্ৰথমতে আপোনালোকৰ নিজৰ ক্লেশখিনি গুচাই লওক মানসিক ক্লেশটো এনেকুৱা এটা মানে বস্তু যিটো নেকি সুৰংগৰ আন্ধাৰতকেও ডেঞ্জাৰ সুৰংগৰ আন্ধাৰতো আপুনি ৰাস্তা উলিয়াব পাৰিব কিন্তু নিজৰ যেতিয়া মানসিক লেভেলত যেতিয়া নিগেটিভিটি সোমাই থাকে সেইবিলাক যেতিয়ালৈকে ৰিমুভ নকৰে জীৱনৰ কোনো ৰাস্তাই ক্লিয়াৰ নহয় কোনো ৰাস্তাই আপুনি প্ৰত্যক্ষভাৱে দেখিব নোৱাৰে বেলেগে লাখ দেখুৱাই থাকক আপুনি দেখিব নোৱাৰে আৰু নিগেটিভিটি অতৰুৱাৰ কাৰণে বহুত ধৰণৰ প্ৰচেছ আজিকালি ওলাইছে মানুহে বহুতে নেজানে নেচায় এনালাইসিস নকৰে জানিবলৈ মানে খুচৰিবলৈ চেষ্টা নকৰে সেইকাৰণে গম নোপোৱাকৈ থাকে
গতিকে তেনেকুৱা কিবা যদি লক্ষণ আপোনালোকৰ দেখিছে তেতিয়াহ'লে আপোনালোকে এজন জ্যোতিষীৰ ওচৰত দেখুৱাব পাৰে নিজৰ জন্মপুষ্টিখন নিজৰ ডেট অফ বাৰ্থ টাইম অফ বাৰ্থ দি পেলাই আৰু ডেট অফ বাৰ্থ টাইম অফ বাৰ্থ নাথাকিলেও আপোনালোকে হাতৰ তলুৱা নাম আপোনালোকৰ সমস্যা এইবিলাক দি পেলাই দেখুৱাব পাৰে কাৰণ এজন জ্যোতিষী এইবিলাক ক্ষেত্ৰতে কামত আহে আপোনালোকক শুদ্ধ মাৰ্গদৰ্শন কৰাৰ কাৰণে তেখেতে আপোনাক ৰাস্তাটো দেখুৱাই দিব যে আপুনি কোনটো ৰাস্তাৰে গ'লে ভাল হ'ব বা কোনটো কৰিলে আপুনি ৰিলিফ পাব সেইখিনি আপুনি ৰিলিজ কৰিব পাৰিব গতিকে মানুহ বুজাখিনিয়ে বুজে আৰু নুবুজাখিনিকতো একো বুজাই লাভ নাই আজি আপোনালোকৰ স্বাস্থ্য ক্ষেত্ৰত ঠিকে দেখুৱাইছে ধনৰ দিশটো আজি ধন ক'ৰবাত যদি আহিবলগীয়া হৈ আছিলে আহিব পাৰে ধন তাত কোনো ইমান বাধা নাই দেখুওৱা যদি নিৱেশ কৰোঁ বুলি ভাবে নিৱেশো কৰিব পাৰে পৰিয়ালত কিন্তু বৰ এটা সন্তুষ্টি পৰিয়ালৰ সদস্যবিলাকৰ ভিতৰত নাই দেখুওৱা প্ৰেমৰ ক্ষেত্ৰত উৎকৃষ্ট মানদণ্ডৰ ফল দেখিবলৈ পাব ব্যৱসায়ত আপোনালোকে মধ্যম ফল দেখা পাব ব্যৱসায়ত আজি কি মানে কোনো ধৰণৰ তিতা কথা নক'ব যিবিলাক কথা মানুহৰ বেয়া লাগে সত্য হ'লেও আপোনালোকে নক'ব বৈবাহিক জীৱনৰ ক্ষেত্ৰত অত্যন্ত উন্নত দেখুৱাইছে আজি আপোনালোকে ইজনে সিজনক সম্পূৰ্ণ ছাপোৰ্ট দিব পাৰিব কেৰিয়াৰৰ দিশতো আৰু ঘৰুৱা দিশতো আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম মকৰ ৰাশিৰ কাৰণে আজি আপোনালোকে মন মজি স্বভাৱবোৰ হৈ থাকিব মানে যোনটো বতাহ যেনেকৈ বলিব তেনেকৈ আপোনালোকৰ মনটো আজি বলি থাকিব আৰু উৎসাহিত কৰি ৰাখিবলৈ চেষ্টা কৰিব কাৰণ আজি মানে নিৰাশাটো গুচি যাব পাৰে ধৰক একেবাৰে মনটোক এৰি দিলে আপোনালোকে গা এৰা দিলে সেইটো গৈ পেলাই এনেকুৱা এটা বস্তুত আটকি গ'ল যে সি নিৰাশাতহে গুচি গ'ল বা সি ক্লেশৰ ফালেহে গুচি গ'ল স্বাস্থ্যটো আজি বৰ এটা ভাল আপোনালোকৰ নাই দেখুওৱা ধনৰ দিশটো আজি বৰ এটা শুভ নহয় পৰিবাৰৰ সন্তুষ্টি আজি দেখা পোৱা গৈছে প্ৰেমৰ ক্ষেত্ৰত উৎকৃষ্ট মানদণ্ডৰ ফল আপোনালোকে পাব আজি নতুন নতুন কথা ডিছকাছ যদি কৰিম বুলি ভাবিছে তেতিয়াহ'লে কৰিব পাৰে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে ভাল ফল দেখা পাব আজি ব্যৱসায়ত আপোনালোকৰ ফ'কাছ দেখা গৈছে বৈবাহিক জীৱনৰ ক্ষেত্ৰতো ঠিকে দেখুৱাইছে বৈবাহিকত কোনো তেনেকুৱা সমস্যা নাই দেখুওৱা ইজনে সিজনক ছাপোৰ্ট দিব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ কাৰণে আপোনালোকে কিছুমান ঘটনাক বস্তুৰ পৰা দূৰত থাকক যেনে মানসিক ক্লেশ মানুহৰ বিষয়ে বেয়াকৈ আলোচনা কৰা যাক তাক আপোনালোকে দেখিল বুলি লগ পাল বুলি ভালকৈ গম নোপোৱাকৈ বা যেনেকৈ তেনেকৈ আপোনালোকে বেয়া বুলি ভাবি লোৱা নিগেটিভ বুলি ভাবি লোৱা প্ৰত্যেকটো নিগেটিভ কথাত বেছিকৈ দৃষ্টি যোৱা নিগেটিভ কথাত মাথা ঘুমাই থকা দিনটোত অদৰকাৰী কথাত সোমাই পেলাই নিজকে নিগেটিভ কৰি পেলোৱা এই বস্তুবিলাকৰ পৰা আপোনালোকে বাচিব লাগিব স্বাস্থ্য মধ্যম ধনৰ দিশ মজবুত ধন যদি আহিবলগীয়া হৈ আছিলে তেতিয়াহ'লে আহিব পাৰিব পৰিয়ালৰ সন্তুষ্টি দেখিবলৈ পাব প্ৰেমত উৎকৃষ্ট মানদণ্ডৰ ফল দেখিবলৈ পাব ব্যৱসায়ত বিশেষ এটা লাভ আজি হ'ব বুলি ক'ব নোৱাৰি তথাপিতো আপোনালোকে নিজৰ ব্যৱহাৰ বা নিজৰ প্ৰডাক্টবিলাকৰ ওপৰত গুৰুত্ব দি পেলাই আপোনালোকে অকণমান ইম্প্ৰুভ কৰিব পাৰিব বা আপোনালোকে কিবা এটা ষ্টাইলটো বদলাব পাৰে অকণমান কিবা এটা এড কৰিব পাৰে আপডেট কৰিব পাৰে বৈবাহিক জীৱনৰ ক্ষেত্ৰতো খুব ভাল চিটুৱেশ্যন আজি দেখা গৈছে যেনেকৈ আপোনালোকে ৰিলেশ্যনটো ইমেজিন কৰিব আজি তেনেকৈ সুখ পাব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীন ৰাশিৰ কাৰণে আজি স্বাস্থ্যৰ সমস্যাই আপোনালোকক ডিষ্টাৰ্ব দিব স্বাস্থ্য অকণমান বেয়া হৈ থাকিব স্বাস্থ্যৰ সমস্যাবিলাকে বেলেগ বস্তুত চিন্তন কৰাত আপোনালোকক বাধা দিব ধনৰ দিশ মজবুত দেখুৱাইছে ধন অহাৰ সম্ভাৱনা দেখা গৈছে পৰিবাৰত বিশেষ এটা সন্তুষ্টি নাই দেখুওৱা প্ৰেমৰ ক্ষেত্ৰতো উৎকৃষ্ট মানদণ্ডৰ ফল বুলি আজি ক'ব নোৱাৰি সৰু সুৰা কথাত আপোনালোকৰ বেমেজালি উৎপন্ন হ'ব পাৰে ব্যৱসায়ত মধ্যম স্থিতি আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰতো একেবাৰে বহুত বেছি ভাল বুলি ক'ব নোৱাৰি আজি বৈবাহিকত কিছুমান কথাৰ কাৰণে আপোনালোকৰ বিবাদ হ'ব পাৰে বা থাৰ্ড পাৰ্চনৰ কাৰণেও বিবাদ হ'ব পাৰে মানে থাৰ্ড পাৰ্চন মানে ইয়াত বেলেগ লাভ লাইফৰ এফেয়াৰৰ কথা কোৱা নাই থাৰ্ড পাৰ্চন মানে যিকোনো বেলেগ তৃতীয়জন ব্যক্তিৰ কথাক লৈ পেলাই আপোনালোকৰ মাজত বেহেচ হ'ব পাৰে নহ'লে ফাইনেন্সিয়েল টপিকক লৈ পেলাই বেহেচ হ'ব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ এতিয়া আহকচোন আমি এটা এনেকুৱা কথা আলোচনা কৰোঁ যিটো নেকি অনাগত দিনত দিনটো আহি আছে আৰু বহুত জৰুৰী আপোনালোকক এতিয়াৰ পৰাই কৈ দিয়াটো আমি প্ৰতি বছৰে দুৰ্গা পূজাৰ আহিন মাহৰ যিটো দুৰ্গা পূজা হয় সেই দুৰ্গা পূজাৰ আগে আগে কিছুমান এনাউন্সমেণ্ট দিওঁ সেইটো অৱস্থা বিচক লৈ হওক বা যন্ত্ৰক লৈ হওক বা নিগেটিভ এনাৰ্জি ৰিমুভাৰ ধূনা পাউডাৰক লৈ হওক বিভিন্ন বস্তুক লৈ পেলাই আমি এনাউন্সমেণ্ট আপোনালোকক দিওঁ আপোনালোকক যদি তেনেকুৱা মহাকালী কবচ দুৰ্গা ৰক্ষা কবচ তেনেকুৱা ধৰণৰ শৰীৰ ৰক্ষা কবচ লাগে শৰীৰৰ যদি বান্ধনি লাগে বা নৰ্মেলি 1 মাহত সলাবলগীয়া আমি এডাল সূতা দিওঁ 1 মাহ দিনৰ কাৰণে আপোনালোকক নজৰ ৰক্ষা কৰা বা 1 মাহৰ কাৰণে আপোনালোকক কিছুমান সৰু সুৰা বস্তুৰ পৰা বচোৱা সেই তেনেকুৱা আমি ৰছীও দিওঁ তেনেকুৱা যদি 1 মাহৰ কাৰণে এডাল ৰছী তেনেকুৱা যদি আপোনালোকক লাগে আৰু গোটেই 12 মাহৰ কাৰণে যদি আপোনালোকক 12ডাল ৰছী লাগে বা আপোনালোকক যিকোনো তেনেকুৱা মোহিনী কবচ বা ধন আকৰ্ষণ কবচ বা লক্ষ্মী কবচ যিকোনো এনেকুৱা কবচ যদি আপোনালোকক লাগে মানে কবচ বুলি ক'লে বহুতে বুজি নাপায় মানে তাবিজ যিকোনো ধৰক ডিঙিত পিন্ধা কমৰত পিন্ধা তেনেকুৱা বস্তু বা যিসকলে গ্ৰহৰ ৰত্ন ধাৰণ কৰিব পৰা নাই গ্ৰহৰ ৰত্ন কিনিব পৰা নাই কিনিলেও তেওঁলোকে উৎকৃষ্ট মানদণ্ডৰ কিনিবলৈ বিচাৰে কিন্তু বাজেট তেওঁলোকৰ ঠিক নহয় তেনেকুৱা লোকসকলৰ কাৰণে গ্ৰহৰ কবচ বা গ্ৰহৰ যন্ত্ৰ আমি নিৰ্মাণ কৰি আপোনালোকক দিম যদি লাগে আপোনালোকে যোগাযোগ কৰিব গ্ৰহৰ সমস্যা হওক গ্ৰহৰ যন্ত্ৰ হওক কবচ হওক তাবিজ হওক গ্ৰহৰ ৰত্ন হওক
যন্ত্ৰ হওক বেপাৰ বৃদ্ধি যন্ত্ৰ হওক বেপাৰ বাণিজ্যৰ কাৰণে কিবা কৰি দিব লাগে বা দোকানখন কোনোবাই বান্ধি থৈছে নচলা হৈ গ'ল তেনেকুৱা ধৰণৰ প্ৰব্লেমৰ কাৰণে যদি আপোনালোকক কিবা কৰি দিব লাগে বেমাৰে যদি আপোনালোকক নেৰা হৈছে অদ্ভুত অদ্ভুত বেমাৰবিলাক যদি হ'বলৈ ধৰিছে তাৰ কাৰণে যদি কিবা কৰিব লাগে তেনেকুৱা বিভিন্ন ধৰণৰ বা ঘৰত যদি নিগেটিভ এনাৰ্জি আপোনালোকৰ বাঢ়িবলৈ ধৰিছে তাৰ কাৰণে আপোনালোকৰ কি কৰিব লাগে তেনেকুৱা গোটেইবিলাক কথাক লৈ আমি কিবা এটা নহয় কিবা এটা বস্তু আমি মানুহক প্ৰিপেয়াৰ কৰোঁ দুৰ্গা পূজাৰ এই নৱৰাত্ৰিৰ 9 দিনত মা যেতিয়া জাগ্ৰত অৱস্থাত থাকে আৰু আমি যেতিয়া অখণ্ড দীপৰ জৰিয়তে মাক জাগ্ৰত কৰি ৰাখোঁ তেতিয়া এই বস্তুসমূহ নিৰ্মাণ কৰা হয় নিগেটিভ এনাৰ্জি ৰিমুভাৰৰ ক্ষেত্ৰতো আমি বিভিন্ন ধৰণৰ গুপ্ত মন্ত্ৰ পাঠ কৰি পেলাই এনাৰ্জাইজ কৰোঁ এই পূজাৰ দিনকেইটা নৱৰাত্ৰিৰ দিনকেইটা গতিকে আপোনালোকক যিসকলক লাগে যোগাযোগ কৰিব তাৰোপৰি এবাৰ যাৰ যাৰ ছাকচেছত বাধা হৈ আছে যোনে যোনে নিজৰ মনত বহুত বেছি ইমোশ্যন দবাই ৰাখিছে বহুত দিন ইমোশ্যন দবাই ৰখাৰ কাৰণে আপোনালোকৰ বহুত মানসিক ক্লেশ হৈ গৈছে আপোনালোকে এনজাইটিত গুচি গৈছে আপোনালোকে ডিপ্ৰেশ্যনত গুচি গৈছে তেনেকুৱা লোকসকলে আমাক এবাৰ যোগাযোগ কৰিব পাৰিব আমি একদম ক্ষুদ্ৰ বহুত এটা নগণ্য প্ৰাইজত বহুত এটা নগণ্য মূল্যত আমি এবাৰ দুৰ্গা পূজাৰ সময়ত আমি এটা কোৰ্চ আপোনালোকক দিম সেই কোৰ্চটো একদম সামান্য মূল্য আপোনালোকে হয়তো সেইটো মূল্যৰ হয়তো আপোনালোকে হয়তো দোকানত গৈ পেলাই মিঠাই খাই দিয়ে তেনেকুৱা এটা মূল্যত আমি সেই কোৰ্চটো আপোনালোকক দিম আপোনালোকে যিসকলে মনত ইমোশ্যন দবি থকাৰ কাৰণে ইমোশ্যনবিলাক বাহিৰলৈ উলিয়াব নোৱাৰি পেলাই প্ৰব্লেম হৈছে যাৰ মানে ছাকচেছ হোৱা নাই কাৰণে আপোনালোকৰ নিগেটিভিটি আহি গৈছে এনজাইটি বা ডিপ্ৰেশ্যন হৈ গৈছে বা ৰিলেশ্যনশ্বিপক লৈ পেলাই আপোনালোকৰ এনজাইটি ডিপ্ৰেশ্যন নাতৰা হৈছে বা আপোনালোকৰ ৰাতি টোপনি নহা হৈছে বা কোনো কাৰণ নোহোৱাকৈ এনজাইটি বা ডিপ্ৰেশ্যন হৈছে মানসিক ৰোগীয়া যেন নিজকে আপোনালোকে যদি অনুভৱ কৰিছে বা আপোনালোকৰ যদি জীৱনত একো ভাল নলগা হৈ গ'ল কোনো ধৰণৰ পজিটিভিটি নোহোৱা হৈ গ'ল সকলো ফালে নিগেটিভ যেন লাগে আপোনালোকে পইচাও ইনকাম কৰিব পৰা নাই ভাল এটা ৰিলেশ্যনশ্বিপো আপোনালোকে বিল্ড কৰিব পৰা নাই তো তেনেকুৱা সকলোবিলাক সমস্যাৰ পৰা উলিয়াবলৈ আমাৰ এইবাৰ এটা কোৰ্চ আপোনালোকক দিয়া হ'ব কোৰ্চটোৰ টকা একেবাৰে সামান্য ক্ষুদ্ৰ মিঠাই খোৱা পইচা মই আপোনালোকক ক'লোৱে কিন্তু কোৰ্চটো মিঠাই খোৱা পইচা হ'লে কি হ'ব দুৰ্গা পূজাৰ এই নৱৰাত্ৰিৰ অৱসৰত মই মাৰ চৰণত মানে সকলো ৰাইজক সমৰ্পণ কৰি বা নিজৰ ভক্তিক সমৰ্পণ কৰি পেলাই মই এই ডিচিশ্যনটো লৈছোঁ যে এই কোৰ্চটো নগণ্য প্ৰাইজত মই দিম প্ৰাইজটো কিবা এটাতো ল'বই লাগিব বিনা প্ৰাইজত আমি একো বস্তু দিব নোৱাৰোঁ কিন্তু প্ৰাইজটোৰ কোনো মানে একদম এই কোৰ্চটোৰ ঠাইত কোৰ্চটো যিটো মই আপোনালোকক দিম সেইটো লোৱাৰ পিছত আপোনালোকে যিটো ফিল কৰিব তাত আপোনালোকে পিছত নিজে ভাবিব যে এইটো কোৰ্চ বা এইখিনি যিখিনি বাইদেৱে আমাক দিলে সেইখিনিৰ বাবদটো এই প্ৰাইচটো যিটো আমাক ফিজ ল'লে সেইটোতো একেবাৰে নগণ্য আপোনালোকে নিজে অনুভৱ কৰিব পাৰিব ঠিক আছে যিসকলে লয় সেইসকলে আপোনালোকে যোগাযোগ কৰিব মই স্ক্ৰীনত নম্বৰ দিয়া আছে সেইটো নম্বৰত আপোনালোকে যোগাযোগ কৰিব আৰু মহালয়াৰ আগত আপোনালোকে যিকোনো বস্তু মই ইয়াত কোৱা সকলোবিলাক বস্তুৰ কাৰণে মহালয়াৰ আগত আপোনালোকে বুকিং কৰিব পাৰিব ধন্যবাদ